টকা নিদিলে নিউজ বাজিব আৰু টকা দিলে নিউজ নাবাজে। এই ঘটনা হৈছে আমাৰ বঙাইগাঁও জিলাৰ কেইজনমান বাঘা বাঘা সাংবাদিক। নম্বৰ 1 সীমান্ত ৰায় চৌধুৰী, নম্বৰ 2 সুজিত ৰায়, নম্বৰ 3 মষ্ট ক্ৰিমিনাল প্ৰশান্ত ৰায়। এওঁলোক সাংবাদিকৰ মুখা পিন্ধা একোটা খণ্ড সাংবাদিক। নমস্কাৰ, মই ডক্টৰ ৰুবুল আহমেদ। মই বৰ্তমান বঙাইগাঁও চিভিল হস্পিটেলত কৰ্মৰত এজন চিকিৎসক। এই ঘটনাটো হৈছে মোৰ লগত। যোৱা কেইদিনমান আগত মোৰ পাৰ্চনেল লাইফ লৈ এটা ধুবুৰী ডিষ্ট্ৰিক্টত নিউজ বাজিছিল, আৰু সেই নিউজটো লৈ আমাৰ এই বঙাইগাঁও কেইজনমান সাংবাদিক, যিকেইজনৰ নাম ক'লোঁ, সুজিত ৰায়, প্ৰশান্ত ৰায়, সীমান্ত ৰায় চৌধুৰী, এওঁলোকে মোক অভাৰ টেলিফোন ফোন কৰিছিল আৰু টকাৰ ডিমাণ্ড দিছিল, ধন দাবী কৰিছিল আৰু ব্লেকমেইলো কৰিছিল। কাৰণ কৈছে যে চবতকৈ ডাঙৰ কথা হ'ল আমাৰ বঙাইগাঁও জিলাৰ এজন উচ্চ স্তৰৰ প্ৰশাসনীয় বিষয়া, এডিশ্যনেল SP ক্ৰাইম ডিপাৰ্টমেণ্ট, তেখেতৰ নাম লৈ তেখেতে বোলে মোক বিচাৰি আছে। মই কি ক্ৰাইম কৰিলোঁ কি নকৰিলোঁ মই বুজি নাপালোঁ। তেতিয়া মোৰ অলপ চিন্তাৰ বিষয় হ'ল, সিহঁতে টকা বিচাৰিল মোৰ 2 লাখ আৰু বাৰে বাৰে কৈ আছে ওপৰত গুৱাহাটীত মেনেজ কৰিব লাগিব, গুৱাহাটীত মেনেজ কৰিব লাগিব, এইখিনি কথা কৈ আছে। আৰু বাৰে বাৰে সিহঁতে কৈছে, মই তেতিয়া বাহিৰত আছিলোঁ, আউট অফ লোকেশ্যন। তেতিয়া সিহঁতে মোক ফোনত কৈ আছে যে আপুনি য'তে নাথাকক আমাক টকাখিনি ইমিডিয়েট দিয়ক। ওপৰৰ পৰা গুৱাহাটীৰ পৰা আমাক প্ৰেছাৰ কৰি আছে, প্ৰেছাৰাইজ কৰি আছে। আপোনাৰ ৰিপুটেশ্যনত হাৰ্ম হ'ব, আপোনাৰ এগেইনষ্টত আমি নিউজ কৰিম যদি টকাটো আপুনি নিদিয়ে। তেতিয়া মই লগালগ চিন্তিত হ'লোঁ আৰু অলপমান টেনশ্যনত পৰিলোঁ যে পুলিচৰ নাম, এডিশ্যনেল ক্ৰাইম ছাৰৰ নাম কিয় লৈছে, মোক এৰেষ্ট কৰাৰ কাৰণে বিচাৰি আছে। মই নিজে মতিভ্ৰম হ'লোঁ। লগালগ মই তৰালী উপাধ্যায়, তেখেতক মই যোগাযোগ কৰোঁ আৰু তেখেতৰ লগত কথোপকথন কৰোঁ আৰু মই কওঁ, বা মোৰ লগত এনেকুৱা এটা ঘটনা হৈ আছে, মই যদি সঁচাই কিবা দোষ কৰিছোঁ, মোক যদি পুলিচে বিচাৰি আছে, এডিশ্যনেল ক্ৰাইম ছাৰে যদি মোক বিচাৰি আছে, মই লগালগ গুচি যাম বঙাইগাঁৱত আৰু যাই ছাৰৰ ওচৰত মই চাৰেণ্ডাৰ হ'ম। সেই মৰ্মে তৰালী বা ছাৰৰ লগত যোগাযোগ কৰিছে, গোটেইখিনি কথা পাতিছে, সুধিছে, কিন্তু বায়ে একো মোৰ এগেইনষ্টত কমপ্লেইন পোৱা নাই। কিন্তু চিন্তাৰ বিষয় হৈছে, ভাবিব লগা কথা হৈছে, এই কেইজন মুখা পিন্ধা সাংবাদিক আমাৰ বঙাইগাঁও জিলাৰ নামজাদা সাংবাদিকতাৰ অস্ত্ৰ লৈ সিহঁতে ডকাইতিত নামিছে, সিহঁতে এক্সটৰ্চনত নামিছে আৰু সিহঁতে পুলিচ প্ৰশাসন বিষয়াৰ নাম লৈ কিছুমান মানুহ বুৰ্বক সজাই এনেকুৱা ধন লুটাৰে সিহঁতে এটা ধুনীয়া প্ৰচেছ অৱলম্বন কৰি আছে। আজি মই মুখ খুলিছোঁ, আজি মই ভুক্তভোগী হৈছোঁ, আজি মই বহুত দুখ পাইছোঁ, যাতে এনেকুৱা আৰু কিছুমান সাংবাদিকৰ নতুনকৈ জন্ম নহয় আৰু মোৰ নিচিনা আৰু 100জন ৰুবুল যাতে ভুক্তভোগী নহয়, তাৰ কাৰণে মই গোটেই পন্থাটো, কাৰণ সাংবাদিকতা যিটো ধৰ্ম এইটো আমাৰ চতুৰ্থ স্তম্ভ, আৰু এই চতুৰ্থ স্তম্ভক যদি সিহঁতে কালিমা সানিছে, নিশ্চয় সিহঁতৰ হতুৱাই বহুত ডাঙৰ ডাঙৰ বেয়া কাম হ'ব পাৰে। গতিকে মই অনুৰোধ কৰিছোঁ, আৰু এইখিনি গোটেই ডাটা লৈ মই আল্টিমেট প্ৰশাসন বিষয়াৰ ওচৰত চাপোঁ। আজি মই বঙাইগাঁও থানাত গৈ মই উচিত ওচৰত FIR দি আহোঁ, আৰু এইকেইটা কালপ্ৰিটৰ এগেইনষ্টত মই ৰিকুৱেষ্ট কৰিছোঁ আৰু আবেদন কৰিছোঁ, এই এনেকুৱা কালপ্ৰিটবিলাকৰ যাতে সুব্যৱস্থা লয়, ইহঁতক এৰেষ্ট কৰিব লাগে, যাতে আৰু দ্বিতীয়বিলাক আৰু বিভিন্নজন এনেকুৱা মুখা পিন্ধা সাংবাদিকে যাতে তেওঁলোকৰ কাৰণে উদাহৰণ হয় আৰু এওঁলোকক দেখি যাতে সিহঁতে ভয় কৰে। আৰু দ্বিতীয় কথা, এওঁলোকে সহজত টকা ঘটাৰ যিটো পন্থা অৱলম্বন কৰিছে আৰু যিটো আমাৰ প্ৰশাসন বিষয়া পুলিচৰ নাম লৈ 2 নম্বৰী কৰি আছে, বেলেগৰ পৰা টকা লোৱাৰ ব্যৱস্থা কৰি আছে, আৰু এওঁলোকক নাকি লগাব লাগে। তাৰে অনুৰোধ কৰিছোঁ মই প্ৰশাসন বিষয়াৰ ওচৰত, মুখ্যমন্ত্ৰীৰ ওচৰত আৰু DGPৰ ওচৰত। ইয়াতে আৰু এটা কথা, মই যেতিয়া তৰালী বা এজন নিৰপেক্ষ ব্যক্তি, তৰালী উপাধ্যায় এজন নিৰপেক্ষ সাংবাদিক, তেখেতক মই জনোৱাতে এওঁলোকে তৰালী বাৰ ওপৰত এগ্ৰেছিভ হৈ তাৰ এগেইনষ্টত বঙাইগাঁও থানাত এখন এজাহাৰো কৰিছিল, কিন্তু তেখেত সম্পূৰ্ণ নিৰ্দোষী। আৰু গোটেই ঘটনাখিনি মই তৰালীবাক মই নিজৰ তৰফৰ পৰা মই উইলিংলি তাৰ ওচৰত মই বিশ্বাস পাইছোঁ, কাৰ ওচৰত মই ব্যক্ত কৰিম। গতিকে তৰালীবাকৰ ওচৰত মই ব্যক্ত কৰিছোঁ,
তাক মই গোটেই মোৰ মনৰ দুখৰ কথাখিনি কৈছোঁ, মোৰ যিখিনি মোৰ ভিতৰত টেনশ্যন আছিল সেইখিনিও কৈছোঁ। কাৰণ যেতিয়া এডিশ্যনেল SP ক্ৰাইম ছাৰৰ নাম আহি যায়, ডাঙৰ এজন মানুহ, ভাল পদবীৰ মানুহ, প্ৰশাসন বিষয়া। কিন্তু আৰু এটা ভাল লাগিছে মোক, আজি মই যেতিয়া থানাত গৈছিলোঁ, থানাত মোক প্ৰশাসন বিষয়াই আমাৰ OC ছাৰে ইমান ধুনীয়া ভাল ব্যৱহাৰ কৰিছে, ছাৰো ভাল পাইছে যে এনেকুৱা কিছুমান অন্যায় হ'ব নালাগে। আজি যদি আমাৰ নিচিনা ডক্টৰ এজনক যদি সিহঁতে ধন দাবী কৰিব পাৰে, সিহঁতে ব্লেকমেইলিং কৰাৰ চেষ্টা কৰিব পাৰে পুলিচৰ নাম লৈ, তেতিয়াহ'লে সাধাৰণ সমাজৰ কি ব্যৱস্থা হ'ব, সাধাৰণ মানুহখিনিৰ কি ব্যৱস্থা হ'ব? গতিকে সমাজৰ এই কুলাংগাৰবিলাকক সমাজৰ পৰা আঁতৰ কৰি সমাজখন নিকা কৰিব লাগে। আৰু এই সাংবাদিকতাৰ নাম লৈ যি ধন দাবী, যি সহজ পন্থা লৈছে টকা ইনকাম কৰাৰ, এই পন্থাবিলাক বন্ধ হৈ নিস্বাৰ্থৱান সাংবাদিকতাৰ সৃষ্টি বিচাৰিছোঁ। নমস্কাৰ।